নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছো জ্ঞান বাৰ্তাৰ আজি নতুন এটা খণ্ডলৈ। আজি মই আপোনাক চিনাকি কৰি দিবলৈ আহিছোঁ আমাৰ ৰাইডঙীয়া অঞ্চলৰ এনে এজন বিশিষ্ট ব্যক্তিৰ লগত, যিজনে উপায়ুক্ত কাৰ্যালয়ত মুখ্য সহায়ক হিচাপে কৰ্মজীৱন সমাপ্ত কৰিছিলে আৰু যিজনৰ ডেকা কালৰ পৰাই বৰ্তমান এই অৱসৰপ্ৰাপ্ত বয়সলৈকে সমাজখন কেনেকৈ এখন পৰিশীলিত সমাজ হ'ব পাৰি, সমাজখনৰ সুচিন্তা আজিও তেখেতৰ বিৰাজমান আছে। আমাৰ ৰাইডঙীয়াত বৰ্তমান যিটো জাগৰণ সাংস্কৃতিক গোষ্ঠীৰ মঞ্চ আমি দেখিবলৈ পাইছোঁ, সেই জাগৰণ সাংস্কৃতিক গোষ্ঠীৰ সেই ঘৰটো বা সেই অনুষ্ঠানটোক প্ৰতিষ্ঠাপক সভাপতি তেখেত, আৰু লগতে বট্টদবা থান পৰিচালনা কমিটিৰ সহকাৰী সম্পাদক হিচাপে তেখেতে নিজৰ শ্ৰম প্ৰদান কৰি থানখন উন্নতিৰ হকেও তেখেতে বহুতখিনি অৰিহণা যোগাই থৈ আহিছে। এইখিনিতে লগতে মই জোৰ দি এটা কথা ক'ব বিচাৰোঁ যে মানুহটো বহুত থাকে, কিন্তু সত্যৰ বাটেৰে সদায় অতিবাহিত কৰা মানুহৰ সংখ্যা খুবেই কম, আৰু সেই তেনে সত্যৰ বাটেৰে সদায় অতিবাহিত কৰা এজন শ্ৰদ্ধাৰ ব্যক্তি শ্ৰীযুত লক্ষী বৰা ডাঙৰীয়াৰ লগত মই আজি আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ। নমস্কাৰ বৰদেউতা। নমস্কাৰ। হয় বৰদেউতা, মোৰ আজি খুবেই ভাল লাগিছে, মই আজি আপোনাৰ কাষলৈ আহিলোঁ আৰু আপুনিও আপোনাৰ বহুমূলীয়া সময় এটি আমাক প্ৰদান কৰিলে। পোনপ্ৰথমে মই আপোনাক ধন্যবাদ জনাওঁ সমগ্ৰ ৰাইডঙীয়া অঞ্চলবাসী ৰাইজৰ হৈ, কাৰণ আপোনালোকে গোটেই জীৱনজোৰা সাধনাৰে আমাৰ সমাজখনক, আমাৰ ৰাইডঙীয়া অঞ্চলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰতিটো দিশতে, যেতিয়া আমাৰ ইয়াত বিজুলী বাতি নাছিলে তেতিয়া আপোনালোকে যিখিনি ভূমিকা পালন কৰিছিলে, যেতিয়া আমাৰ ইয়াত এটা সাংস্কৃতিক অনুষ্ঠান নাছিলে তেতিয়া আপোনালোকে যিখিনি ভূমিকা পালন কৰি সেই অনুষ্ঠানসমূহক গঢ় দি আজি বৰ্তমানৰ ৰাইডঙীয়া অঞ্চলখন গঢ়াত আপোনালোকৰ জীৱনৰ সময় আমাক অৰ্পণ কৰিছিল, তাৰ বাবে মই সমগ্ৰ ৰাইডঙীয়াবাসী ৰাইজৰ হৈ আপোনাক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, মই প্ৰথম কথা এটাই সুধিব বিচাৰোঁ বৰদেউতা, যে সত্যৰ পথেৰে আগবাঢ়ি যাওঁতে বা সত্য কথা কোৱা মানুহবিলাকক ক্ৰিটিচাইজ বহুত মানুহে কৰে। সত্যৰ পথত যেতিয়া মানুহ এজন গৈ থাকে বা সত্য কথা কোৱা মানুহৰ ফলোৱাৰবিলাক কম হয়, গতিকে এই ক্ষেত্ৰত আপোনাৰ জীৱনৰ কিছু অভিজ্ঞতা আমাক জনাব নেকি? নিশ্চয়। হয়, যেতিয়া কোনো এটা কামত আগবাঢ়িবলৈ যোৱা যায় তাত দুটা প্ৰতিফলন আছে, এটা ভাল এটা বেয়া। কথাটো ঠিক এনেকুৱা হয় যে কোনো এটা সৎ কাম কৰিবলৈ যাওঁতে যিজনে কৰিবলৈ যায় তেওঁ সততা থাকিব লাগিব, আৰু যিসকলৰ কাৰণে কৰা যায় তেখেতসকলেও বুজিব লাগিব। ঘটনাটো হয় এইটোহে যে সকলোৱে যে বুজিব সেইটোতো কথা নহয়, তাৰ ভিতৰতে বিশেষ এক শ্ৰেণী আছে, সেইখিনিয়ে বুজি পায় আৰু বাকীখিনিয়ে বুজি নাপায় বুলিয়ে মই ক'বলৈ যাওঁ। আৰু এই সৎ কৰ্মখিনি কৰিবলৈ যাওঁতে বাধা বিঘিনি প্ৰত্যেকতে আছেই বা থাকিবই, সেইখিনি অতিক্ৰম কৰি যাব পৰাটোহে মই ভাবোঁ যে ভাল কাম কৰি, মানে ফলদাতা বিহুৰ হাতত হ'লেও আমি ফলাফলটো ভাল বুলি আশা কৰি যদি কৰিব পাৰোঁ, নিজকে তেতিয়া কষ্ট কৰাখিনিও সাৰ্থকতা হৈছে বুলি অনুভৱ কৰিব পাৰোঁ, আৰু নহ'লে মনতে অলপ দুখ পোৱা যায়। ঠিক যেনেকৈ আমি এই অঞ্চলৰ অভাৱ অভিযোগ বহুত আছে, বহুত শিক্ষিত গণ্যমান্য ব্যক্তিও আছে, আমি তেখেতসকলৰ পিছৰ প্ৰজন্ম বুলিহে আমি ক'ব পাৰোঁ। আমাৰ আগৰ প্ৰজন্মখিনিয়ে আমাক যিখিনি দিলে আমি পাইছোঁ, আমি যিখিনি অভাৱ অনুভৱ কৰিছিলোঁ সেইখিনি আমাৰ মাধ্যমেদি আমি আমাৰ উঠি অহা প্ৰজন্ম বা মোৰ লগৰীয়াখিনিৰ লগত আমি আলোচনা কৰি সেই দিশত আগবাঢ়িবলৈ গৈছিলোঁ। আৰু তেনেকুৱা এক সন্দিক্ষণতে অসম আন্দোলনৰ 1984 চনৰ এটা শুভ মুহূৰ্তত আমাৰ জাগৰণ সাংস্কৃতিক গোষ্ঠী যিসকল বিষয়ববীয়া বৰ্তমানো আছে, সেইসকলক লৈ পেলাই আমি জাগৰণ সাংস্কৃতিক গোষ্ঠী নামৰ এটা গোষ্ঠী মানে জন্ম দিছিলোঁ, যিটো গোষ্ঠী আজিও বৰ্তমান হৈ আছে, জীয়াই আছে, চলি আছে। আৰু সেই মৰ্মে আমি চৰকাৰে কোনো সাহাৰ্য নোলোৱাকৈ আমি 52 ফুট লম্বা এটা হল ঘৰ, 20 ফুট বহল, লগতে অফিচ ৰুম এটা কৰি আমি আমাৰ কাৰ্যনিৰ্বাহ কৰি আছোঁ, চলি আছে। মই 1923 চনত মাত্ৰ ষ্টেট বেংক অফ ইণ্ডিয়া আমাক কিছু সহায়ৰ হাত আগবঢ়াইছে, তেনে আমাৰ আচবাব পত্ৰকে ধৰি কিছু বস্তু আমি ষ্টেট বেংকৰ ফালৰ পৰা পাইছোঁ, সেইটো স্বীকাৰ কৰিব লাগিব। কথা হ'ল এই আমাৰ জাগৰণ সাংস্কৃতিক গোষ্ঠীটো 84 চনতে জন্ম হৈছে আৰু এতিয়া হ'ল 2024।
বৰ্তমানলৈকে জীয়াই আছে এইখিনি ৰাস্তা হওঁতেন আমি যিমানখিনি ঘাট প্ৰতিঘাট মানে সংঘাত কৰি আগুৱাই আহিবলগীয়া হৈছে সেইখিনি ৰাইজেও দেখিছে ৰাইজেও বুজিছে কিন্তু এটা কথা ঠিক কোনো এটা অনুষ্ঠান তেনেকুৱা নাছিল সাংস্কৃতিক দিশত এইটো সোণাই নদী উত্তৰাঞ্চলিক জাগৰণ সাংস্কৃতিক গোষ্ঠী অকল এখন গাঁৱৰ নহয় তাৰ বাহিৰেও আমি পৰিসৰ কিছু বহলাইছোঁ আঁতৰলৈকো আমাৰ মেম্বাৰ আছে কথা হ'ল এতিয়া তেওঁ এটা মানে এখন প্লেটফৰ্ম পাইছে উঠি অহা প্ৰজন্মই তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিবলৈ এটা সুবিধা পাইছে আৰু সেই আমাৰ মাজৰ পৰাই যিটো আন্তঃৰাষ্ট্ৰীয় বুলি যিটো বিহু উৎসৱ বিহু নাচনি আজি আন্তঃৰাষ্ট্ৰীয় দিশত প্ৰতিফলন কৰালে কেন্দ্ৰীয় চৰকাৰলৈকে সেইটো আমাৰ আৰু নাচনি গৈছে আমাৰ সাংস্কৃতিক গোষ্ঠীৰ ফালৰ পৰাও মাষ্টাৰ নাচনিও গৈছে অন্য নাচনিও গৈছে বা অন্য নৃত্য গীতবিলাকতো আমাৰ ফালৰ পৰা মানে পাৰ্টিচিপেট কৰা মানুহ আছে কৰিছে বৰ্তমানো জাগৰণ সাংস্কৃতিক গোষ্ঠী চলি আছে আগলৈকো চলি থাকিব আশা ৰাখিছোঁ হয় এইখিনিতে মোৰ মনত পৰিলে যে মই আপোনাৰ বিষয়ে যেতিয়া অনুসন্ধান কৰিবলৈ চেষ্টা কৰিছিলোঁ তেতিয়া গম পাইছিলোঁ যে জাগৰণ সাংস্কৃতিক গোষ্ঠীটো আপোনালোকে প্ৰতিষ্ঠা কৰাৰ পাছত আমাৰ ৰাইডঙীয়া অঞ্চললৈ পোনপ্ৰথম থিয়েটাৰ অনাৰ মানে কাহিনীখিনিও মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আমাৰ ৰাইডঙীয়া অঞ্চল নিশ্চয় কথা হ'ল যে আমি যিহেতু চৰকাৰৰ কোনো অনুদান পোৱা নাছিলোঁ আৰু এটা অনুষ্ঠান চলিবলৈ হ'লে যথেষ্ট অৰ্থৰ প্ৰয়োজন সেই মৰ্মে আমি চিন্তা কৰি আমাৰ এই বৃহৎ অঞ্চলটোত সোণানদী উত্তৰাঞ্চলত 19খন গাঁও আছে এই 19খন গাঁৱৰ মধ্যস্থল হ'ল ৰাইডঙীয়া বহি বজাৰ এতিয়া বৰ্তমান শ্বহীদ স্মৃতি খেলপথাৰ নাম দিছে সেইখনতে আমি ফুটবল খেলাই হওক ৰাস উৎসৱেই হওক বা বিহু উৎসৱেই হওক আমি তাতেই শংকৰ মন্দিৰটোকে গণনা কৰি লৈ আমি তাতে সকলোবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আদি মানে সমাৰোহ তাতে পাতোঁ আমি তেতিয়া যিহেতু আমাৰ সাংস্কৃতিক দিশত আগবাঢ়িলেও আমাৰ যিহেতু অৰ্থনৈতিক দিশত আমি সবল নহয় তেতিয়া আমি আমাৰ সৰ্বখিনিৰ মাজত আলোচনা কৰি এই বৃহৎ অঞ্চলটোত তেতিয়ালৈকে কোনো মানে এই ভ্ৰাম্যমান থিয়েটাৰ অহা নাই তেতিয়া মই আৰু মোৰ বন্ধু দুজনমানক লগত লৈ আমি পাঠশালা চামতালৈকে গৈ মহানন্দ শৰ্মা ঘৰলৈকে অধম গৈ পাইছোঁ তেখেতসকলৰ লগতো আলোচনা কৰি প্ৰথম আমি এই শ্বহীদ স্মৃতি খেলপথাৰলৈ আমি সুৰদেৱী থিয়েটাৰ আনিছোঁ আৰু এটাই ৰেকৰ্ড যে আজিলৈকে আমাৰ এই শ্বহীদ স্মৃতি খেলপথাৰ তাৰ পিছৰ পৰা আৰু বহুত থিয়েটাৰ পাৰ্টি আহিছে নামজ্বলা থিয়েটাৰ পাৰ্টি আমাৰ বহি বজাৰ খেলপথাৰৰ শ্বহীদ স্মৃতি খেলপথাৰৰ ফিল্ডত আপোনাৰ আনিছে কিন্তু আমি প্ৰথম যেতিয়া আনো সেই পাৰ্টিটো আছিল শৰৎ মজুমদাৰৰ সুৰদেৱী থিয়েটাৰ আৰু সেই সুৰদেৱী থিয়েটাৰ এটা ৰেকৰ্ড আজিলৈকে ভংগ হোৱা নাই সেই ৰেকৰ্ডটো হ'ল কি যে এই গাঁওহেন জেগাত একে ৰাতিতে দুটা শ্ব' হোৱা নাই কিন্তু সুৰদেৱী থিয়েটাৰে এই আমাৰ ৰাইডিঙিয়াত দুটা শ্ব' বনৰীয়া ফুল নাটকখনৰ নাম দুটা শ্ব' কৰি গৈছে আৰু তাৰ পৰা যিখিনি পইচা আমি পাইছোঁ আমি জাগৰণ সাংস্কৃতিক গোষ্ঠীৰ নামত জমা থৈ এই থিয়েটাৰ পাৰ্টিয়ে অনা পইচাই আমি ঘৰটো নিৰ্মাণ কৰিছিলে বহুত ভাল লাগিলে মানে সেই সময়তে আপোনালোকে খলকনি সৃষ্টি কৰি থৈছে বহুত ভাল লাগিলে আৰু এইখিনিৰ পৰা আমি বৰ্তমান নৱপ্ৰজন্ম এটা কথা শিকিব পাৰিছোঁ যে আমি আৰ্থিকভাৱে আগবাঢ়িবৰ কাৰণে কি পৰিকল্পনা ল'বলগীয়া হ'ব পাৰে আৰু মই আশা কৰোঁ আমাৰ নৱপ্ৰজন্মসমূহে আপোনালোকৰ মানে এই পদচিহ্নসমূহক নিজৰ জীৱনৰ আধাৰশিলা হিচাপে যদি লয় তেন্তে তেওঁলোকেও জীৱনত গৈ এটা ভাল গন্তব্যস্থানৰে গৰাকী হ'ব হয় আপোনাৰ এই কথাখিনিৰ লগতে সংগতি ৰাখি মোৰো মনত পৰিছে মই মোৰ দেউতাহঁতকো যেতিয়া সুধিছিলোঁ মোৰ বৰদেউতাহঁতক যেতিয়া সুধিছিলোঁ আপোনাৰ বিষয়ে তেতিয়া কৈছিলে যে আপুনি ফুটবল খেল বহুতেই ভাল পাইছিলে প্ৰথম কথা আৰু আমাৰ ৰাইডিঙীয়া যিখন ফুটবল কমিটি আছে সেই কমিটিখনতো আপুনি এজন সক্ৰিয় সদস্য বা সক্ৰিয় এজন
ব্যক্তি হিচাপে আছিলে আৰু এই ৰাইডুঙিয়াত পোনপ্ৰথমবাৰৰ বাবে বাহিৰৰ পৰা টুৰ্ণামেণ্ট যিটো আমাৰ খেল হয় সেই টুৰ্ণামেণ্ট খেল পাতাৰ আঁৰতো আপোনাৰ বিশেষ ভূমিকা আছে এই কথাটো মই এই কাৰণে উত্থাপন কৰিলোঁ বৰ্তমান আমাৰ ৰাইডুঙিয়া যিখন ইমান এখন বৃহত্তৰ ফিল্ড আছে কিন্তু আজি তেনেকুৱা টুৰ্ণামেণ্ট আমাৰ ইয়াত হোৱা দেখা নাযায় বা খেলৰ প্ৰতি আমাৰ ল'ৰা ছোৱালীবিলাকৰ মনোগ্ৰাহিতাটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ'ল আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকে বা স্কুল কলেজত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকেও কেৱল মোবাইলত পাবজি ভিডিঅ' গেম খেলে শৰীৰ চৰ্চাজনিত গেম কোনো নেখেলা হ'ল গতিকে মই আপোনাক এই প্ৰশ্নটো কৰাৰ মূল তাৎপৰ্যটো এইটোৱে যাতে আমাৰ নৱপ্ৰজন্মক শৰীৰ চৰ্চাজনিত খেললৈ ধাৱবিত কৰিব পাৰি আৰু লগতে আমাৰ অঞ্চলটোক এখন মানে ক্ৰীড়াশীল শক্তিশালী অঞ্চললৈ যাতে ৰূপান্তৰিত কৰিব পাৰোঁ গতিকে আপোনাৰ এই ভূমিকাসমূহক বৰ্তমান নৱপ্ৰজন্মক যদি উজাগৰিত কৰি দিয়ে তেন্তে আমি বহুতেই কৃতাৰ্থ হ'ম বুলি ভাবোঁ নিশ্চয় আমি কলেজ অৱস্থাত পঢ়ি থাকোঁতেই হয় আমাৰ থাকি যিসকল মানে জ্যেষ্ঠ আছিল হয় তেখেতসকলেও এইখন ফিল্ডতে বহুত খেলা দেখিছোঁ হয় যেনে তোমাৰ বৰদেউতাই এইখন ফিল্ডত খেলা বেগী খেলে মনত আছে সেই তেওঁলোকৰ মানে খেলৰ পৰা অৱসৰ লোৱাৰ পিছত বুলি কৈছে বয়স হ'ল যেতিয়া তাৰপিছত আমাৰ চামলৈ যেতিয়া আহিল তেতিয়া আমিও তাত খেলিছিলোঁ অৱশ্যে তেতিয়া আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট প্লেয়াৰ এইবিলাকলৈ নাযায় মানে গমেই নাপায় বা আমিয়ে তেতিয়া গম পোৱা নাছিলোঁ নহ'লে হয়তো হেৰি হোৱাহেঁতেন আমাৰ ইয়াৰ পৰা বহুত সংখ্যকে গৈ ডিষ্ট্ৰিক্ট প্লেয়াৰ বা বেলেগ তেনেকুৱা পৰ্যায়লৈ যাব পাৰিলে হয় তেনেকুৱা প্লেয়াৰ আছিলে কিন্তু তেতিয়া সেই স্কোপটো নাপালে তাকে দেখি আমি সবে যত্ন কৰিলোঁ যে আমি ইয়াত তেনেকৈ টুৰ্ণামেণ্টৰ আকাৰে খেলা পাতোঁচোন আৰু এইটো ক'বলৈ এতিয়া অৱশ্যে অতি আচৰিত যেন লাগিলেও কথাটো চিৰন্তন সত্য যে আমি তেনেকুৱা টুৰ্ণামেণ্ট টাইপৰ মই ছেক্ৰেটেৰী থাকোঁতে আৰম্ভ কৰিছোঁ এনেকুৱা হৈছে যে পাৰ্টিবিলাক আনিলেতো এটা খৰচৰ প্ৰয়োজন হয় গতিকে অৰ্থনৈতিক দিশত এটা লাগিল আমি বগা কাগজত মই ছেক্ৰেটেৰী হিচাপে চহীটো কৰি দি মাত্ৰ 2 টকা লৈ পেলাই দৰ্শনী ফিজ মাত্ৰ 2 টকা আমি স্ক্ৰীণ দি পেলাই মানে দৰ্শকে বাহিৰৰ পৰা যাতে বিনা টিকেটত চাব নোৱাৰে স্ক্ৰীণ তৰি পেলাই আমি বল খেলা পাতিছিলোঁ আৰু সেই অনুপাতে তাত 3টা কাপ আছিল ডাঙৰ ডাঙৰ কাপ মই তেনেকুৱা কাপ বেলেগ ফিল্ডত দেখা নাই নগাঁও টুৰ্ণামেণ্টৰ বাহিৰে এটা দিছিলে আমাৰ ৰাইডিঙিয়া হাইস্কুলৰ প্ৰাত তামুলী ছাৰৰ দেউতাকৰ নামত আৰু এটা ধৰ্ম বৰুৱা নামত আৰু শেষত এই অসমনালনৰ পিছত শিক্ষক গুৰিচৰণ বৰাৰ স্মৃতিত এটা দিছিল গতিকে আমাৰ এইখন ফিল্ডত এতিয়াও 3টা কাপ আছেই কিন্তু সেই অনুপাতে এতিয়া মানে মাজতে এবাৰ স্বৰ্গীয় এই পাটৰৰ দিনত ট্ৰেইনৰ পেণ্ট এখন আহি পাতিলেহি তেওঁৰ দিনতে পাতিছে অতুল পাটৰে পাতিছিলে আৰু তাৰ পাছৰ পৰা তেনেকৈ গা বুকি কাণ পাতি লৈ পেলাই খেলা হোৱা নাই গতিকে আমিও তেনেকৈ যত্ন কৰিছিলোঁ আৰু সেই অনুপাতে গৈছিলোঁ ফুটবল খেলা প্লেয়াৰ হিচাপে আছাম পুলিচত তেতিয়া দিনতে চান্স পাই পেলাই কিন্তু সোমাইছে উদাহৰণ আছে হয় আশা কৰোঁ আপোনাৰ এই কথাখিনিৰ দ্বাৰা আমাৰ বৰ্তমানৰ সমাজখন যাতে অকণমান সক্ৰিয় হওক আৰু আমাৰ অঞ্চলত ইমান এখন ডাঙৰ ফিল্ড আছে আমাৰ সৌভাগ্য কিন্তু আমাৰ ইমান এখন ডাঙৰ ফিল্ড থকা স্বত্তেও আমাৰ ইয়াৰ পৰা ভাল ফুটবলাৰ এজন নাই ভাল ক্ৰিকেটাৰ এজন নাই গতিকে আমি বিচাৰোঁ যে আমাৰ অঞ্চলটোৰ পৰা প্ৰতিটো কলা কৌশলীৰ ক্ষেত্ৰতে যাতে আমাৰ আগবাঢ়ি যাওক আমাৰ নৱপ্ৰজন্মসমূহ যাতে আগবাঢ়ি যাওক হয় বৰদেউতা বহুত ভাল লাগিছে আপোনাৰ কথাসমূহ পাই পেলাই মোৰো এনেকুৱা লাগিছে যেন মই সেই অতীতলৈ ঘূৰি গৈছোঁ যদিও তেতিয়া জন্মই হোৱা নাছিলোঁ এনেকুৱা লাগিছে যেন আজি ৰাইডিঙিয়াৰ অতীতটোক আমি বিশ্লেষণ কৰি আছোঁ বাৰু যি নহওক মই এইখিনিতে জানিব বিচাৰোঁ আপুনি আমাৰ বট্টদবা থান পৰিচালনা সমিতিৰো যিহেতু এজন সহকাৰী সম্পাদক হিচাপে এটা গধুৰ দায়িত্ব পালন কৰি থৈ আহিছে সেই দায়িত্ব পালনৰ অভিজ্ঞতা আৰু সেই দায়িত্ব পালনৰ আপোনাৰ কৃতকাৰ্যতাসমূহক যদি আমাক অৱগত কৰে তেন্তে আমাৰ নৱপ্ৰজন্মৰ লগতে আমাৰ বৰ্তমান যিখন সমাজ ব্যৱস্থাই সমাজৰ অন্যান্য ব্যক্তিসকলেও অনুপ্ৰাণিত হ'ব ধন্যবাদ ভগৱানৰ কৃপা বুলি ক'ব লাগিব হয় তেখেতৰ কৃপাতে মই বৰদোৱা থান পৰিচালনা কমিটিৰ আজীৱন সদস্য হয় সেই অনুপাতে সাধাৰণ সভাত প্ৰথমতে যদিও মোক প্ৰধান সম্পাদক হিচাপে আমাৰ এজন সদস্যই প্ৰস্তাৱ কৰিছিলে কিন্তু মই নিজে
মানে এইটোত প্ৰস্তাৱটো উঠাই ল'বলৈ ক'লোঁ যে ইমান বৃহৎ এটা দায়িত্ব মই ৰাইডিঙিয়াৰ পৰা গৈ এনেকুৱা এখন তীৰ্থস্থানৰ মই সম্পাদক হিচাপে মূল সম্পাদক হিচাপে কাম কৰিব নোৱাৰিম, গতিকে আপোনালোকে মোক সহ সম্পাদক হিচাপে দিয়ক, মই তাতে কৰিম, সম্পাদক হিচাপে বেলেগ এজন দিয়ক। সেই মৰ্মে বেলেগ এজন দিলে মই সহ সম্পাদক হিচাপে বৰদোৱা থান পৰিচালনা কমিটিৰ সাংবিধানিক নিয়ম হ'ল 3 বছৰ কাৰ্যকাল। কিন্তু আমি 3 বছৰ কাৰ্যকাল কৰাৰ পিছতো আমাৰ সন্তুষ্ট নহ'লেতো কমিটিয়ে এক্সটেণ্ড নকৰে, আমাক 2টা টাৰ্মছ তাৰমানে 6 বছৰ আমি কাৰ্যভাৰ গ্ৰহণ কৰি মানে অন্তঃকৰণে বৰদোৱা থান পৰিচালনা কমিটিত যিখিনি কৰিবলগীয়া যিমানখিনি পাৰিছোঁ কৰিছোঁ। হয়, আৰু এইটো এটা বহুতেই ডাঙৰ আৰু গধুৰ দায়িত্ব। এখন ইমান ডাঙৰ এখন তীৰ্থস্থান আৰু ইমান এখন ডাঙৰ থান পৰিচালনা কৰাৰ ক্ষেত্ৰত সহকাৰী সাধাৰণ সম্পাদকে কেতিয়াবা সাধাৰণ সম্পাদক নাথাকিলে সহকাৰীজনেই তেখেতৰ ভূমিকা পালন কৰিবলগীয়া হয়। গতিকে এইটো এটা গধুৰ দায়িত্ব। বহুত ক্ষেত্ৰত দেখা যায়, অপ্ৰিয় হ'লেও সত্য কথা, যে এজন মানুহে ক্ষমতা পোৱাৰ পাছত সেই ক্ষমতাক তেখেতে মানে নিগেটিভ চেন্সতহে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। আজিৰ সমাজ ব্যৱস্থাত অপব্যৱহাৰ কৰে আৰু লগতে কিবা এটা দায়িত্ব যেতিয়া তেখেতে দায়িত্বটো ত্যাগ কৰে তেতিয়া কিবা নহয় কিবা এটা কলংক তেওঁ গাত সানি লৈ আহে। কিন্তু আমি আপোনাৰ ক্ষেত্ৰত তেনেকুৱা আজিলৈকে কোনো দেখা নাই। বৰঞ্চ দৰ্শক ৰাইজ, মই এইটো কথা ক'বলৈ মানে বুকুখন ফিনাই ক'ব বিচাৰোঁ যে বৰদোৱা থান পৰিচালনা কমিটিত তেখেতে 6 বছৰ নিজৰ কাৰ্যকাল কৰাৰ পাছত তেখেতে নিজৰ ববীয়াকে প্ৰায় 10 লাখ টকা নিজৰ ববীয়াকে খৰচ কৰি পেলাই বৰ্তমান আমি দৌল মন্দিৰলৈ সোমাই যাওঁতে যিটো তোৰণ দেখিবলৈ পোৱা গৈছে, সেই তোৰণটো আমাৰ বৰদেউতাৰ মানে দ্বাৰা নিৰ্মিত। আৰু আমি গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ ৰাইডঙিয়াৰ চানেকি হিচাপে দৌল মন্দিৰলৈ যোৱা যিটো মূল তোৰণ সেইটো আমাৰ বৰদেউতা অৰ্থাৎ ৰাইডঙিয়াৰ পৰা বিলং কৰে। গতিকে তাৰ বাবে মই পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় বৰদেউতা, এতিয়া মই আপোনাৰ এটা ব্যক্তিগত কথা সুধোঁ। প্ৰতিজন ব্যক্তিয়ে কয় যে লক্ষী বৰা এনেকুৱা এজন ব্যক্তি যোনে মুখামুখি কথা কৈ দিয়ে, টু দি পইণ্টত কথা কৈ দিয়ে, সাহসীয়াল এজন ব্যক্তি। গতিকে সেই সাহস কেনেকৈ আপুনি যুগুতালে, সেই সাহসৰ এটা সফুৰা যদি মোলৈকো দিয়ে, ময়ো তেনে ব্যক্তিত্বগৰাকী হ'ব বিচাৰোঁ। আমাৰ ঘৰখন হয় ৰাইডিঙীয়া ভাটিখণ্ডত আমাৰ ঘৰ। মোৰ দাদা মোৰ ওপৰত 2জন, এজন হ'ল হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল, এজন হ'ল অসম সচিবালয়ৰ উপ সচিব। তেওঁলোকৰ পৰা মই যিবিলাক অনুপ্ৰেৰণা পালোঁ বা প্ৰিন্সিপালৰ পৰা আমি যিবিলাক আদৰ্শ ল'বলগীয়া হ'ল, তাত পৰা আমি শিকিলোঁ যে মোৰ দাদাও ডাঙৰজন স্পষ্টবাদী, যি কয় ৰাইজৰ কাৰণে, হকৰ কাৰণে, সতৰ কাৰণে তেওঁ সদায় কয়। গতিকে তেওঁলোকৰ পৰাই সেই আদৰ্শটো আমাৰ গালৈকো আহিছে বুলি আমি ভাবোঁ। আৰু আমাৰ এটা মানে লক্ষ্য আছে, এইটো নিজে কোৱা কথা নহ'লেও কৰ্মৰ মাজেদি চিনাকি পাইছে বা পাব। আমি কাকো অসৎ উদ্দেশ্য বা কাৰোবাক ঠগ প্ৰবঞ্চনা ইত্যাদি কৰা আমাক ঘৰখনৰে কাৰো লক্ষ্য আৰু উদ্দেশ্য নহয়। সেই উদ্দেশ্য আগত ৰাখিয়েই আমি আজিলৈকে আছোঁ। যিহেতু বৰ্তমান সমাজ ব্যৱস্থাখন সম্পূৰ্ণ ওলোটা হৈছে, গতিকে আমিও সমাজ ব্যৱস্থাৰ লগত খাপ খাই চলিবলগীয়া হৈছে। কিন্তু নিজকে অলপ কষ্ট অনুভৱ কৰোঁ, কিছু কিছু ক্ষেত্ৰত নিজকে নিজে অলপ কষ্ট অনুভৱ কৰোঁ। সমাজ ব্যৱস্থাবিলাক দেখি, কাণ্ড কাৰখানাবিলাক দেখি, ব্যৱস্থাবিলাক দেখি। কাৰণ আমি ব্যক্তিগতভাৱে সুবিধাবাদটো ল'বলৈ নাজানিলোঁ, নিশিকিলোঁ। আচল কথা হ'ল এইটো। হয় বৰদেউতা, মই আপোনাৰ মন্তব্যটো অনুধাৱন কৰিব পাৰিছোঁ আৰু মই আপোনাক সন্মান জনাইছোঁ। এটা কথা যে সৰ্বহিতাৰ্থে মাত মাতা মানুহৰ সংখ্যা আজি একেবাৰে তাকৰ নাই বুলিয়ে ক'ব পাৰে। আজিকালি মানুহে ব্যক্তিগত স্বাৰ্থ, নিজক কেনেকৈ ডেভেলপ কৰিব পাৰোঁ, সকলোকে ঠগি মানে আপোনাৰ কাম বান্তা ভাৰ মে যায় জনতা, এনেকুৱা এষাৰ কথাও আছে। গতিকে আজি সৰ্বহিতাৰ্থে চিন্তা কৰাৰ আজি সমাজখনতো যে আপোনালোক জীয়াই আছে, সেইবাবে আপোনালোকৰ অনুপ্ৰাণিত হৈ পেলাই আমিও এনেকুৱা এটা প্ৰচেষ্টাৰে আগবাঢ়িব বিচাৰিছোঁ যিটোত সৰ্বৰ হিত হয়, সমাজখনৰ প্ৰতি বৰ্গৰ মানুহৰ যাতে হিত সাধন হয় তাৰ বাবে। আৰু এটা কথা মই এইখিনিতে দৰ্শক ৰাইজ আপোনাৰ সাপকো ক'ব বিচাৰোঁ, সৰ্বহিততহে নিজৰ হিত সোমাইছে। ভাগৱত গীতাত শ্ৰীকৃষ্ণই কৈ থৈ যোৱা কথা। আমাৰো লক্ষ্য এইটোহে, ভূপেন হাজৰিকা কোৱাৰ দৰে তেওঁৰ আদৰ্শ হয় যে ব্যক্তি যদি ব্যক্তি কেন্দ্ৰিক
সমষ্টি যদি ব্যক্তিত্বৰ হৈ তেনে শিথিল সমাজক নাভাঙা কি আমি সেই পথৰহে পথিক বহুত ধুনীয়া ধুনীয়া কিন্তু আজিৰ সমাজৰ যিসকল শিক্ষিত বা যিসকল আজিৰ সমাজৰ শিক্ষিত বা কলেজলৈ গৈ থকা যিসকল নৱপ্ৰজন্ম সিহঁতে জাষ্ট ৰাত্তা মাৰিছে দুটামান কিতাপৰ পাত লুটিয়াইছে আৰু কি পৰীক্ষাৰ প্ৰশ্ন আহিব পৰীক্ষাৰ প্ৰশ্নকেইটা মুখস্থ কৰিছে ইটো দুই চাৰিটাই মানে প্ৰথমতে এগ্ৰিমেণ্ট কৰিছে তই আমুকটো চেপ্টাৰ চাবি মই আমুকটো চাম তই আমুকটো চাবি এই তেনেকৈ মিলাপ্ৰীতি সমিল মিলে যিবিলাক পৰীক্ষা দি পেলাই উত্তীৰ্ণ হৈ আছে সিহঁতে কিবা জ্ঞান বৃদ্ধি হয় বুলি আপুনি অনুভৱ কৰেনে বাৰু আমি নকৰোঁ কাৰণ আমি ক্লাছ 10তে হয় সংস্কৃতত পাইছিলোঁ হয় যে কেৱা ন বিভূষন্তি পুৰুষং হাৰা ন সৌন্দৰ্যলা ন স্নানং ন বিলেপনং না কুসুমং না মুদ্ৰিজ্যা বান্যিকা সবলং কৰোতি পুৰুষ যা সংস্কৃতা ধায়তে ক্ষয়ন্তে খৌলু ভূষণানি সত্যতং ৰাগ ভূষণং ভূষণং অৰ্থাৎ তেনেকুৱা যে সোণৰ কেৰু গহনা পিন্ধিলেই শোভাবৰ্ধন নহয় বিভূষিত নহয় যাৰ বাক্য বচন সুমধুৰ বা ৰাইজৰ লগত খাপ খোৱা নহয় তেনেকুৱা মানুহে সমাজৰ লগত মিলিবও নোৱাৰে আৰু যিবিলাক মানুহে তেনেকুৱা সেই মধুৰ ভাষ্য ক'ব পাৰিব তেওঁলোকেহে সমাজৰ লগত মিলি জুলি থাকিব পাৰিব কিন্তু এটা কথা ঠিকেই যে সাহিত্য সংগীত কলা বিহীন সাক্ষাৎ পুষ্প বিচান হন্য তিনং ন খাদয়তী জীৱ মনুষ্য তৎ ভাগ্য দেহ সাহিত্য সংগীত কলা এইবিলাক নাথাকে তেতিয়াহ'লে তেওঁ নেজ নাইকিয়া পশু তুল্য হয় গতিকে মই এইখিনি কথাতে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আজিৰ যি সমাজ ব্যৱস্থাৰ বিশৃংখল প্ৰতিচ্ছবিখন দেখিবলৈ পোৱাৰ মূল কাৰণটো এইটোৱে যে আগৰ ব্যক্তিসকলে আপোনালোকে যেতিয়া পঢ়িছিলে সেই ব্যক্তিসকলে জ্ঞান অৰ্জনৰ বাবে পঢ়িছিলে আৰু আজিৰ সমাজখনে নম্বৰ অৰ্জনৰ কাৰণে পঢ়ি আছে পাৰ্চেণ্টেজৰ পাছত দৌৰি আছে আৰু এই পাৰ্চেণ্টেজৰ পাছত দৌৰোঁতেই নিজৰ মানসিক শক্তি বৃদ্ধি হোৱা নাই যদি পৰীক্ষাৰ ক্ষেত্ৰতো তেনেকুৱা দুৰ্নীতি বা যি পালৰটো 31 বছৰ জেল হৈছে ছামিদুৰ ৰহমানৰ 10 বছৰ ইজনৰ 10 বছৰ যদি মূল হেডত যদি মাছৰ যদি মাথাত পোকে খায় তেতিয়াহ'লে তাৰ আৰু গত্যন্ত নাই গতিকে আমাৰ বিশেষকৈ আমাৰ অভিভাৱকসকল সজাগ হ'বৰ হ'ল কাৰণ কিয়নো অভিভাৱকসকলে নিজৰ বাচ্চাটোক সৰুৰ পৰা এনেকুৱা এটা মানসিকতা গঠন কৰাই দিয়ে যে নম্বৰৰ পিছত ৰেংক লাগিব আৰু পাৰ্চেণ্টেজটো বাঢ়িলে এটা আপোনাৰ ল'ৰা ছোৱালীটো কি জ্ঞানী হৈ যাব বুলি ভাবিছে নেকি ঘটনা হ'ল এইটোহে যে আকৌ যে নম্বৰ নাপালেও যে নহয় সেইটোৱেতো মানে এতিয়া গতিকে এনেকুৱা হৈছেগৈ যে কণ্ডিশ্যন গোয়িং টু কম্পেলিট টু ডু চ' মানে সমাজ ব্যৱস্থাবিলাক কেনেকুৱালৈ গৈছে হয় আৰু মই এটা কথা আপোনাক এইখিনিতে মোৰ অনুভৱৰ পৰা ক'ব বিচাৰোঁ ব্ৰিটিছে আমাক ডমিনেট কৰিবলৈ কিছুমান ৰুল ব্যৱহাৰ কৰিছিল যে ইয়াত আমাৰ ভাৰতত আহি পেলাই ব্ৰিটিছে কি কৰিছিলে যে মদ ভাং কানি এইবিলাকৰ মানুহবিলাক এলেহুৱা হওক সেই প্ৰচলনৰ দ্বাৰা আমি এলেহুৱা হোৱাৰ পিছত ব্ৰিটিছৰ কথা আখৰে আখৰে পালন কৰিবলৈ আমি বাধ্য মানে ব্ৰিটিছে আমাক যেনেকৈ উদ্ভৱ কৰিছে আমি তেনেকৈ চলি গ'ল ঠিক তেনেকৈ আজিৰ যিবিলাক আজিও সেই ব্ৰিটিছ শাসন চলি আছে আজিও যিমানবিলাক আঁচনি আছে এই আঁচনিবিলাক দি পেলাই মানুহক এলেহুৱা কৰিছে নে কৰ্মপ্ৰৱণতা কৰিছে মই ভাবোঁ যে এলেহুৱা কৰিছে পৰিশ্ৰম কৰিবলৈ মানে বাদ দিয়া হৈছে আজি আমাৰ খেতিপথাৰ মুছলমানে আধিলৈ লৈ পেলাই মুছলমানে তাৰ পৰা লাভালাভ খাই আছে আমাৰ অসমীয়া মানুহে এবিঘা মাটিত 2-3 মোন ধান পাই পেলাই নিজকে মহাজন বুলি ভাবিলে এতিয়া আমাৰ বিশেষকৈ অসমীয়া মানুহখিনিয়ে বা যিখিনি পৰিশ্ৰমী মানুহ প্ৰত্যেককে দেখি তেওঁলোকক মানে ইজি মানি লাগে সহজভাৱে খালি পইচা ঘটাৰ ব্যৱস্থাটো তেওঁলোকক লাগে লাগিলে দুৰ্নীতি কৰিয়ে হওঁ বা সুনীতি কৰিয়ে হওঁ সুনীতি কৰিবলৈতো নাযায় দুৰ্নীতি কৰিয়ে কেনেকৈ ইজি মানি কৰিব পাৰোঁ সেইটো চাই আৰু এটা আচৰিত কথা যে আজিৰ আমি ৰাজনীতি ক্ষেত্ৰখনত যিবিলাক নেতা দেখিছোঁ যি মন্ত্ৰী নহওক কিয় সেই মন্ত্ৰীসমূহৰ সেই অতীতৰ তাহানিৰ দিনত যিসকল মানে মহান মনীষীৰ মন্ত্ৰী আছিলে যেনে মই ক'ব বিচাৰিছোঁ যে ৰাজেন্দ্ৰ প্ৰসাদে যেতিয়া তেখেতৰ ৰাষ্ট্ৰপতি কাৰ্যকাল সমাপ্ত কৰি পেলাই সেই ঘৰৰ পৰা ওলাই আহিছিলে তেখেতৰ হাতত মাত্ৰ বোলে ফটা ধুতি দুখনমানহে আছিলে ৰাজেন্দ্ৰ প্ৰসাদটো সৌ তাহানি যুগৰ বুলি কৈছোঁ কিন্তু বৰ্তমানে আমি ক'ব পৰা মই তেখেতৰ আগত হাংগাৰ ষ্ট্ৰাইক কৰা মানুহ এছেম্বলি ফ্ৰণ্টত শৰৎ সিংহই ঘূৰি ফুৰিছে
যিটো মানুহৰ গুৱাহাটীত এটুকুৰা মাটি নাই ঘৰ নাই ছাতিটো লৈ পেলাই চিটি বাছত ঘূৰি ফুৰে তেওঁতো চিফ মিনিষ্টাৰ অপাৰেশ্যন হয় মই এই কথাটোলৈ আহি আছিলোঁ যে আমাৰ অসমত এনেকুৱা এজন ব্যক্তিত্বৰ গৰাকী লোক আছিলে আমি দেখা নাই কিন্তু যিজনৰ কথা শুনি আমাৰ শ্ৰদ্ধা অট'মেটিকেলি অন্তৰত উজাগৰিত হৈ যায় মই অলপ দিনৰ আগতে আমাৰ বৰ্তমান নগাঁও ইউনিভাৰ্চিটিৰ প্ৰিন্সিপাল ডক্টৰ ৰঞ্জিত কুমাৰ মজুমদাৰ ডাঙৰীয়াক সাক্ষাৎকাৰ কৰিছিলোঁ আৰু তেখেতেও শৰৎ সিংহ ডাঙৰীয়াৰ এটা মানে উদাহৰণ দাঙি ধৰিছিলে আমাৰ মানে বৰ্তমান নগাঁও কলেজৰ যিজন প্ৰিন্সিপাল ছাৰ তেখেতৰ ঘৰ লখিমপুৰত আৰু তেখেতে এদিন লখিমপুৰলৈ মানে যাবলৈ নগাঁৱত যেতিয়া বাছত উঠিছে দেখিছে এখন শৰৎ সিংহ ডাঙৰীয়া সেই বাছখনত উঠি আছে মানে ছাৰে দেখা পাই পেলাই ভাবিছে যে এজন মোক চিনাকি লাগিছে দেখোন তাৰপিছতে আমাৰ ৰঞ্জিত মজুমদাৰ ছাৰে মানে শৰৎ সিংহ ডাঙৰীয়াক নমস্কাৰ দিলে নমস্কাৰ দি পেলাই ক'লে যে আপুনি শৰৎ সিংহ ডাঙৰীয়া নহয়নে বোলে হয় আপোনাৰ এজন মানে ছাৰো অবাক হৈ গৈছে এজন মুখ্যমন্ত্ৰী আৰু এইখন লাইন বাছত আহিছে আৰু ছাৰে ক'লে যে আপুনি এনেকৈ আহিলে যে কৈছে চৰকাৰৰ পৰা গাড়ী এখন পাম কিন্তু এনেই গাড়ীখনত দিলে পইচা পাতি খৰচ কৰি কি লাভ গতিকে সেই আদৰ্শ আজি বিগত মই 20 বছৰৰ হিষ্ট্ৰী যদি চাওঁ 30 বছৰৰ হিষ্ট্ৰী যদি চাওঁ তেতিয়াহ'লে কোনজন মুখ্যমন্ত্ৰীৰ তেনেকুৱা গুণ আছে আপোনালোকৰ অভিজ্ঞতাৰে কওক গতিকে সেই ব্যক্তিজনক আজি আমি মনত ৰাখিছোঁ এইটোৰ কাৰণেই তেখেতৰ সেই গুণসমূহ আছিলে আজি শৰৎ সিংহ ডাঙৰীয়াৰ নামটো আপুনি প্ৰকাশ কৰিলে এই কাৰণেই কাৰণ তেখেতৰ সেই গুণৰ অধিকাৰী আছিলে গতিকে গুণকহে মানুহে বুজে মানুহক কোনো নুবুজে আজি এটা চিফ মিনিষ্টাৰ যাওঁতে পকৰত 10-12খন গাড়ী যায় হয় সেই গাড়ীখিনি তেল বা চিকিউৰিটি কিমান মামলা থাকে কিমান টকা এক্সপেণ্ডিচাৰ হয় এইটো ৰাজহ মানে ভঁৰালৰ পৰা যদি ৰাইজৰ সেৱকেই তোমাৰ যদি ৰাইজে তোমাক ভালেই পায় তোমাক কোনে মাৰিবলৈ যাব এনে বুকু পাতি দিব তোমাৰ হৈ কিন্তু তোমালোকৰ নিজৰে মৰিবলৈ কিয় ইমান ভয় য'ত ল'ব লাগে তাত লওক প্ৰয়োজনততো ল'বই লাগিব সময় সাপেক্ষে পৰিৱেশৰ পৰিস্থিতিৰ সাপেক্ষত ল'ব লাগিব কিন্তু কথা হয় কিছুমান অযথা খৰচা যা যোগাৰ কৰি লৈ আমাৰ জনসাধাৰণৰ পইচা আহিব আমাৰ জনসাধাৰণৰ পইচা সেইটোৱে কিবা এটা ভাল কামত সেইখিনি পইচা খৰচ কৰিব পৰা গ'লহেঁতেন এতিয়া তুমি এবাৰ কৈছা যে যিবিলাক আঁচনি দিছে সেই আঁচনিবিলাকে দিয়ক যিখিনি মানুহ ন্যায্য প্ৰাপ্য নহ'লেই নচলে দুখীয়া মানুহ খাবলৈ নাপায় যোনে ৰাতিৰ সাঁজটো চিন্তা কৰে দিয়ক কিন্তু কাৰোবাক দিছে সি আধা খাইছে আধা বেচিছে এদিন যদি আগতে হাজিৰা কৰিছিল আজি হাজিৰা নকৰেহি কাৰণ সেইকেইটাই তাৰ মাহটো চলি যায় গতিকে সেই ব্ৰিটিছৰ শাসনৰ পৰা ইমানখিনি কথা ওলাল সেই ব্ৰিটিছৰ শাসনে যেনেকৈ আমাক মানে মষিমূৰ কৰি পেলাইছিলে আমাৰ মানে হাড়ে হিমজুৰে যিবিলাক মজ্জা আছে সকলো উলিয়াই খাই পেলাইছিলে আজিও সেই নীতি নিয়ম চাইক'লজিকেলি আমাৰ ওপৰত খেলি আছে কিন্তু আমাৰ মানে মানুহে বুজি নাপায় আৰু আজি আপুনি দেখিবলৈ পাব যে সেই শৰৎ সিংহ ডাঙৰীয়াৰ দৰে মুখ্যমন্ত্ৰী দ্বিতীয়জন আকৌ আমাৰ অসমত হ'ব বুলি আমিও নাভাবোঁ বা যদিহে হয় তেতিয়াহ'লে আমাৰ সৌভাগ্য আমাৰ জীৱন্ত কালত যদি হয় আমাৰ সৌভাগ্য হ'ব যে তেনেকুৱা এজন ব্যক্তিত্বৰ গৰাকী তেনেকুৱা এজন আদৰ্শৱান ব্যক্তিক আমি পুনৰবাৰ দেখা পালোঁ যে মৰমতে আজি চৰকাৰ ঘৰ মৰম কৰোঁতেন এফালে মৰম কৰি এফালে বাদাংদাং হৈ সেই গাড়ীজনী মৰমতে চেলেকি হাৰ্দি উলিওৱা নিচিনা আমাৰ জনসাধাৰণৰ সেইটো হৈছে আজি কোনটোত হোৱা নাই এতিয়া লাষ্টলি আয়ুষ্মান কাৰ্ডৰ যিটো প্ৰাইভেট হস্পিটেলত মানে পেইড কৰাৰ কথা আছিল আজিকালি সেইটো উঠাই দিলে আকৌ সাধাৰণ GMCHত চবৰে আগৰ ৰেজিষ্টাৰ্ড ফ্ৰী আছিল 10 টকা এতিয়া কৰিলে 20 টকা বেড আছিল 1000 এতিয়া কৰিলে 1200 যিটো ৰিপৰ্ট কৰোঁতে 500 আছিল এতিয়া হ'ল 700 গতিকে কোনটোত কৰা নাই ইফালে নাৰ্ছিং হোমতো নিদিয়ে পেইড নকৰে চৰকাৰ ঘৰ ইফালে চৰকাৰী হস্পিটেলতো দাম বঢ়াই দিলে কোনফালে নহ'ব গতিকে এতিয়া আমি কেনে এটা সন্ধিক্ষণত আছোঁ গতিকে নিজকে নিজে জুকিয়াই চাব লাগে বা আমি ৰাইজে বুজিব লাগে কিন্তু এতিয়া এইখিনি হ'লেও ইয়াৰ আগৰখিনিতো আৰু সাংঘাতিক আছে ইয়াৰ আগৰ পৰ্যায়তো বাৰু আমি আলোচনা নকৰোঁ ৰাজনীতিলৈ নাযাওঁ তাকে বহুতেই বৰ দুখেই লাগে যে আমাৰ এনেকুৱা এখন সমাজ ব্যৱস্থা বা সৰ্বৰ কথা ভাবিলে বৰ চিন্তাত পৰি যোৱা যায় গভীৰ চিন্তাত পৰি যোৱা যায় যে কি ধৰণে ছিষ্টেমটো চলি আছে আৰু এই ছিষ্টেমটোৱে ভৱিষ্যত প্ৰজন্ম বা
মানৱ জাতিৰ কাৰণে কি কৰিবগৈ সেই কথাবিলাক মানে বৰ প্ৰশ্নবোধক যেন লাগে হয় বৰদেউতা মই জানিব পৰা মতেদি আপুনি বৰ্তমান 70 বছৰ বয়স অতিক্ৰম কৰিলে মোৰ 72 বছৰ 72 বছৰ গতিকে 72 বছৰ এটা বহুতেই দীৰ্ঘ কাল এটা বহুতেই দীৰ্ঘদিনীয়া এটা কাল বহুতেই দীঘলীয়া এটা সময় এই দীঘলীয়া সময়খিনিত আপুনি গোটেই জীৱনজোৰা অভিজ্ঞতাৰ পৰা বৰ্তমান সমাজখনত কি কি বিসংগতিসমূহক দূৰ কৰিবৰ কাৰণে কিছু পৰামৰ্শ আগবঢ়াব বিচাৰে গতিকে সেই জ্ঞানসমূহক বিচাৰোঁ আপোনাৰ পুত্ৰ হিচাপে আমি উত্তৰাধিকাৰী হিচাপে আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাসমূহক যদি আমাৰ কাৰণে সঞ্চিত কৰাই ৰাখিবলৈ কাৰণে আমাক এটা সুবিধা প্ৰদান কৰে তেন্তে মই ভাবোঁ যে ভৱিষ্যত প্ৰজন্মলৈ এটা মানে বাটকটীয়া হিচাপে আপোনাৰ পৰামৰ্শসমূহ থাকিব কি ক'ম তথাপিতো এটা কথাহে মই ক'ব বিচাৰোঁ যে আমাৰ যি সমাজ ব্যৱস্থাই হওক বা অন্য দিশতে হওক আমিবিলাকে উঠি অহা প্ৰজন্মই বা আমাৰ বয়সৰ যিখিনি মানুহ আছে সেইখিনিৰ প্ৰতি মই এটাই অনুৰোধ যে তেখেতসকলে শিকক তেখেতসকলে জানক যে তেখেতসকলে মৰা মানুহৰ মুখত গাখীৰ নিদি জীয়া মানুহৰ মুখত গাখীৰ দিবলৈ শিকক ধুনীয়া তেওঁলোকে মৰা মানুহৰ মুখত গাখীৰ দিবলৈ শিকি জীয়া মানুহৰ মুখত গাখীৰ দিবলৈ ধুনীয়া কথা মোৰ ফালৰ পৰা সেইটোহে মই মানে অনুৰোধ কৰিব বিচাৰিছোঁ হয় সমাজলৈ তেতিয়া অন্ততঃ ইজনে সিজনক বুজি পাব হয় বাহ এটা অপূৰ্ব উত্তৰ ভুৰুকাত যেনেকৈ হাতী ভৰুৱা কথা শুনিছিলোঁ আৰু মই আজি সাক্ষাৎকাৰটোৰ অন্তিম মুহূৰ্তত আহি এনেকুৱা লাগিল আপোনাৰ এই দুটা বাণীতে জাষ্ট এটা লাইন আৰু সেই লাইনটোতে ভুৰুকাত হাতী ভৰুৱাৰ দৰে বৰদেউতাই গোটেই জীৱনৰ অভিজ্ঞতাসমূহক ঢালি দিলে ক'বলৈও বেয়া লাগে তথাপিও মই কৈছোঁ মই নাভাবোঁ যে নৱপ্ৰজন্মৰ কোনো ব্যক্তিয়ে নৱপ্ৰজন্মৰ কোনো ল'ৰা ছোৱালীয়ে এনেকুৱা ভিডিঅ' চাব এনেকুৱা বাৰ্তালাপৰ ভিডিঅ' চাব তথাপিও যদি কোনো নৱপ্ৰজন্মই ভিডিঅ'টো চাই আছা তুমি সৌভাগ্যৱান তুমি এজন ভাল মানুহ আৰু তুমি ভৱিষ্যতলৈ গৈ নিশ্চয় সমাজখনৰ বাবে নিশ্চয় নিজৰ মানে ঠাইখনৰ কাৰণে নিশ্চয় ভাল কিবা এটা কৰিবা বুলি আশা ৰাখি গতিকে তোমাক কৈছোঁ যে কিতাপৰ অধ্যয়ন কৰা নিজকে জীৱন বাটত আগবাঢ়িবলৈ শক্তিশালী কৰি তোলা ৰজি নহওক বহুতেই ভাল লাগিল বৰদেউতা আজি আপোনাৰ লগত যিখিনি বাৰ্তালাপ কৰিলোঁ আপোনাৰ লগত কৰা বাৰ্তালাপসমূহৰ পৰা যিখিনি জ্ঞান বাৰ্তা মই অনুভৱ কৰিব পাৰিছোঁ সমাজখনলৈ প্ৰেৰণ কৰিব পাৰিছোঁ তাৰ বাবে মই পুনৰবাৰ আপোনাৰ আগত চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু যিহেতু সময়ৰ এটা সীমা থাকে গতিকে আজিৰ বাবে দৰ্শক ৰাইজ আপোনাৰ পৰা বৰদেউতা আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ